মই একচুৱেলি দিল্লীত নৰ্থ ইষ্ট ফেষ্টিভেল আৰম্ভ কৰিছিলোঁ। মই তেতিয়া গাহৰি পাৱাৰটো বুজি পালোঁ, পৰ্ক পাৱাৰ। আমি যেতিয়া দিল্লীত আৰম্ভ কৰিছিলোঁ, আমাৰ হাতত ইমান ৰিচোৰ্চ নাছিলে। চ' আমি তাত নৰ্থ ইষ্টাৰ্ণ ৰেষ্টুৰেণ্টবোৰ মাতিছিলোঁ। তেওঁলোকে তাতে পৰ্ক বেছ কুজিন প্ৰমোট কৰিছে। নাগা যেন মিজোসকলে বা মানে আমাৰ অসমীয়া ইমান জনপ্ৰিয় হ'ল আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত ইমানেই ফ'কাছ পালে। মই তেতিয়া মানুহ পৰ্কৰ প্ৰতি ইমান আগ্ৰহটো মই দিল্লীত দেখিলোঁ যে ইমান আগ্ৰহ। কিয় আগ্ৰহ হৈছে? কাৰণ তাত মিটটো চেপল মিটটো চিকেনে হয়, চবতে চিকেনে, পৰ্কটো নাপায়। কিন্তু পৰ্কৰ মাত্ৰ দক্ষিণ পূব এছিয়াত গ'লোঁ, বেংককত অকল পৰ্কে খায়, ৰাতিপুৱা পৰ্ক খায়, দিনত খায়, ৰাতি খায়। চ' পৰ্কৰ বৃহৎ ডিমাণ্ড আছে আৰু অসমত পৰ্কৰ মানে আমাৰ যিটো গাহৰি প্ৰতিপালন এটা সাংঘাতিক এটা ডিমাণ্ড ইতিমধ্যে কিছুমান ৰাইজে কৰি আছে। দেৱৰাজ স্বৰ্গীয়হঁতে কৰি আছে, আমাৰ মনোজ বসুমতাৰীহঁতে কৰি আছে। কিন্তু তাতকৈ বহুত ডাঙৰ কৰিব পাৰে। মই এটাই ক'ব খুজিছোঁ অসমৰ ডেকা চামক যে গাহৰি পালন কৰক, চাইণ্টিফিকেলি কৰক। মই এটা কথা দিছোঁ যে নাগালেণ্ডলৈ চব বিকি যাব, মেঘালয়ত বিকিব আৰু দক্ষিণ পূব এছিয়া মাৰ্কেটখন প্ৰায় হাজাৰ হাজাৰ কোটি মাৰ্কেট। দিল্লীৰ মাৰ্কেটখন বৃহৎ ডাঙৰ। চ' পৰ্কটো প্ৰচেছ পৰ্ক যিটো কোৱা হয়, স্মক পৰ্ক, এই ধৰণৰ এটা বৃহৎ প্ৰক্ৰিয়াত মই ভাবোঁ যে এটা চিকিৎসা ভাল কথা কৈছে, এইটো যে এটা অপৰচুনিটি, গাহৰি পালনৰ এটা ব্যাপক অপৰচুনিটি আহি আছে। মই আহ্বান জনাম অসমীয়া ল'ৰাক, এই অপৰচুনিটিৰ সুযোগটো সদব্যৱহাৰ কৰক আৰু বৃহৎ অসমখন এটা গাহৰি পালনৰ আটাইতকৈ ডাঙৰ চ'ৰ্চ হওক। আকৌ কৈছোঁ, দিল্লী, নাগালেণ্ড, মেঘালয়, দক্ষিণ পূব এছিয়া, আপুনি জীৱনত গাহৰি পালন কৰি ভালকৈ চলিব পাৰিব। মই আহ্বান জনাওঁ, টকা পইচা বহুত স্ক'প আছে আজিকালি ফাণ্ডিঙত, সকলো আগবাঢ়ি আহক। গাহৰি পালনৰ মুখ্যমন্ত্ৰী কৰাটো মই আদৰণি জনাইছোঁ। মই একচুৱেলি দিল্লীত নৰ্থ ইষ্ট ফেষ্টিভেল আৰম্ভ কৰিছিলোঁ। মই তেতিয়া গাহৰি পাৱাৰটো বুজি পালোঁ, পৰ্ক পাৱাৰ। আমি যেতিয়া দিল্লীত আৰম্ভ কৰিছিলোঁ, আমাৰ হাতত ইমান ৰিচোৰ্চ নাছিলে। চ' আমি তাত নৰ্থ ইষ্টাৰ্ণ ৰেষ্টুৰেণ্টবোৰ মাতিছিলোঁ। তেওঁলোকে তাতে পৰ্ক বেছ কুজিন প্ৰমোট কৰিছে। নাগা যেন মিজোসকলে বা মানে আমাৰ অসমীয়া ইমান জনপ্ৰিয় হ'ল আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত ইমানেই ফ'কাছ পালে। মই তেতিয়া মানুহ পৰ্কৰ প্ৰতি ইমান আগ্ৰহটো মই দিল্লীত দেখিলোঁ যে ইমান আগ্ৰহ। কিয় আগ্ৰহ হৈছে? কাৰণ তাত মিটটো চেপল মিটটো চিকেনে হয়, চবতে চিকেনে, পৰ্কটো নাপায়। কিন্তু পৰ্কৰ মাত্ৰ দক্ষিণ পূব এছিয়াত গ'লোঁ, বেংককত অকল পৰ্কে খায়, ৰাতিপুৱা পৰ্ক খায়, দিনত খায়, ৰাতি খায়। চ' পৰ্কৰ বৃহৎ ডিমাণ্ড আছে আৰু অসমত পৰ্কৰ মানে আমাৰ যিটো গাহৰি প্ৰতিপালন এটা সাংঘাতিক এটা ডিমাণ্ড ইতিমধ্যে কিছুমান ৰাইজে কৰি আছে। দেৱৰাজ স্বৰ্গীয়হঁতে কৰি আছে, আমাৰ মনোজ বসুমতাৰীহঁতে কৰি আছে। কিন্তু তাতকৈ বহুত ডাঙৰ কৰিব পাৰে। মই এটাই ক'ব খুজিছোঁ অসমৰ ডেকা চামক যে গাহৰি পালন কৰক, চাইণ্টিফিকেলি কৰক। মই এটা কথা দিছোঁ যে নাগালেণ্ডলৈ চব বিকি যাব, মেঘালয়ত বিকিব আৰু দক্ষিণ পূব এছিয়া মাৰ্কেটখন প্ৰায় হাজাৰ হাজাৰ কোটি মাৰ্কেট। দিল্লীৰ মাৰ্কেটখন বৃহৎ ডাঙৰ। চ' পৰ্কটো প্ৰচেছ পৰ্ক যিটো কোৱা হয়, স্মক পৰ্ক, এই ধৰণৰ এটা বৃহৎ প্ৰক্ৰিয়াত মই ভাবোঁ যে এটা চিকিৎসা ভাল কথা কৈছে, এইটো যে এটা অপৰচুনিটি, গাহৰি পালনৰ এটা ব্যাপক অপৰচুনিটি আহি আছে। মই আহ্বান জনাম অসমীয়া ল'ৰাক, এই অপৰচুনিটিৰ সুযোগটো সদব্যৱহাৰ কৰক আৰু বৃহৎ অসমখন এটা গাহৰি পালনৰ আটাইতকৈ ডাঙৰ চ'ৰ্চ হওক। আকৌ কৈছোঁ, দিল্লী, নাগালেণ্ড, মেঘালয়, দক্ষিণ পূব এছিয়া, আপুনি জীৱনত গাহৰি পালন কৰি ভালকৈ চলিব পাৰিব। মই আহ্বান জনাওঁ, টকা পইচা বহুত স্ক'প আছে আজিকালি ফাণ্ডিঙত, সকলো আগবাঢ়ি আহক। গাহৰি পালনৰ